নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ একেবাৰে শেষৰ যোনটো চেপ্টাৰ আছিলে ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা বুলি তাৰ সকলোবোৰ প্ৰশ্ন আমি আলোচনা কৰিম আজি। আমি ইয়াৰ আগতে পাৰ্ট 1 বুলি এটা ভিডিঅ' আপলোড কৰিছো ইয়াৰ ওপৰত তোমালোকে হেতু ভিডিঅ' চোৱা নাই যদি চাই লবা। এটো হৈছে পাৰ্ট 2 ভিডিঅ' আৰু আজি আমি এটো ভিডিঅ'ত ইয়াৰ সকলোবোৰ প্ৰশ্ন আলোচনা কৰি শেষ কৰিম। গতিকে এখন কিতাপৰ শেষৰটো ভিডিঅ' হ'ব এটো, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলা। 9 নম্বৰ প্ৰশ্নত কৈছিলে কি বুলি চমুটুকা লিখিব দিছিলে হয়নে। চমুটুকাৰ প্ৰথমটো দিছে কি জিলা প্ৰাথমিক শিক্ষা আঁচনি। আমি উত্তৰত কি বুলি লিখিব পাৰো যে জিলা প্ৰাথমিক শিক্ষা আঁচনিখন প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ আৰু গুণগত মান উন্নতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰা অতি গুৰুত্বপূৰ্ণ আঁচনি। হল 1 নম্বৰ কাৰণে যদি প্ৰশ্ন আহে তোমালোকে এইখিনিলৈকে লিখিলেই হ'ব। এই আঁচনিখন 1993-94 চনত আৰম্ভ হৈছিল। কেতিয়া আৰম্ভ হৈছিল? 1993-94। তো ভুল হৈ আছিল 1900 হ'ব। জিলা প্ৰাথমিক শিক্ষা আঁচনিৰ লক্ষ্য হ'ল অনৌপচাৰিক মাধ্যমসমূহৰ মাধ্যমেৰে প্ৰাথমিক শিক্ষা ক্ষেত্ৰলৈ সকলো শিশুৰে প্ৰৱেশৰ ব্যৱস্থা কৰা। প্ৰাথমিক শিক্ষাৰ স্থবিৰতাৰ হাৰ কমোৱা ইয়াৰ আন এটা লক্ষ্য আছিল। যে আমাৰ প্ৰাথমিক শিক্ষাত কি হয় বহুতো ল'ৰা ছোৱালী আহি পেলাই কি কৰে উভতি যায়, নহলে কি হয় তেওঁলোকে বাৰে বাৰে এটা শ্ৰেণী কোঠাতে ৰখি যায় হয়নে। এই তেনেকৈ যোনসমূহ ল'ৰা ছোৱালীয়ে ফেইল কৰি ৰখি যায় তেনে স্থবিৰতাৰ হাৰ কি কৰিব লাগে কমোৱাৰ এটা উদ্দেশ্য আছিলে কি আমাৰ জিলা প্ৰাথমিক শিক্ষা আঁচনিখনৰ এটা মূল উদ্দেশ্য আছিলে। এই আঁচনিখনৰ সহায়ক অনুদানৰ ওপৰত নিৰ্ভৰশীল আঁচনি। এই আঁচনি শতকৰা 85% কেন্দ্ৰীয় চৰকাৰে আৰু শতকৰা 15% ৰাজ্য চৰকাৰে ব্যয় বহন কৰিছে। গতিকে এইখিনি নিশ্চয় বুজি পালা তোমালোকে। আমি পিছত চাওঁ খ নম্বৰটোত কি দিছিলে। খ নম্বৰটোত দিছিলে যে অধিকাৰ হিচাপে শিক্ষাৰ ওপৰত চমুটুকা লিখিব দিছিলে। অধিকাৰ হিচাপে শিক্ষা। উত্তৰত আমি লিখিব পাৰো কি বুলি যে নাগৰিকসকলৰ এটা মৌলিক অধিকাৰ হ'ল শিক্ষা। শিক্ষা হৈছে কি নাগৰিকসকলৰ এটা মৌলিক অধিকাৰ। সংবিধানৰ 45 নং অনুচ্ছেদ মতে ৰাষ্ট্ৰই দেশৰ 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুক মুক্ত আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। কিমান বছৰৰ পৰা? 6 পৰা 14 বছৰ। এখন গণতান্ত্ৰিক চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব হ'ল শিশুসকলক শিক্ষাদান দিয়াটো। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত জনমতৰ প্ৰয়োজন হয়। একমাত্ৰ স্বাক্ষৰ আৰু শিক্ষিত নাগৰিকেহে কি কৰিব পাৰে সুস্থ সবল জনমত প্ৰকাশ কৰিব পাৰে। গতিকে আমি ইমানখিনিলৈকে লিখিলেই হ'ব। আমি পিছত চাওঁ গ নম্বৰটোত দিছিলে যে পূৰ্ণ সাক্ষৰতা অভিযান। এতিয়া পূৰ্ণ সাক্ষৰতা অভিযাননো কি হয় যে 1989 চনৰ ৰাষ্ট্ৰীয় জনজাগৰণ প্ৰচেষ্টা আঁচনি গ্ৰহণ কৰা হয়। ইয়াৰ সহায়ত কি হয় সমাজৰ লোকক কম দিনৰ ভিতৰতে সাক্ষৰতা দানৰ ব্যৱস্থা কৰা হয়। আৰু জনসাক্ষৰতা আঁচনিখনৰ কি আছে কিছুমান বৈশিষ্ট্য আছে। আঁচনিকৰণৰ কিছুমান বৈশিষ্ট্য আছে আৰু ইয়াৰ কাৰ্যকৰী ব্যৱস্থাসমূহ আমি তলত লিখিছো কি বুলি। এই নম্বৰতে বেনাৰ পোষ্টাৰ কলযাত্ৰা আৰু বিভিন্ন গণমাধ্যমৰ কাৰ্যসূচীৰ যোগেদি জনসাধাৰণৰ মাজত প্ৰচাৰ চলোৱা। বি নম্বৰটো লিখিছো যে কি বুলি সকলো সম্প্ৰদায়ৰ লোককে এই আঁচনি অন্তৰ্ভুক্ত কৰি লোৱা হ'ব বা কৰি লোৱা। চি নম্বৰতে লিখা হৈছে কি জিলা খণ্ড উন্নয়ন আৰু গাঁও পৰ্যায়ত কমিটি গঠন কৰা। গতিকে এইখিনি আছিল পূৰ্ণ সাক্ষৰতা অভিযানৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। তোমালোকে চমুটুকা আহিলে এনেকৈ লিখিব পাৰিবা আৰু যদি বিচৰা তোমালোকে স্ক্ৰীনশ্বট এটা লৈ ল'বা। আমি পিছৰটো চাওঁ। ঘ নম্বৰত সুধিছিলে সাৰ্বজনীন প্ৰাথমিক শিক্ষা। উত্তৰত আমি লিখিম কি বুলি যে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ অতি প্ৰয়োজন আছে। আমি কি বুলি লিখিব পাৰোঁ যে সাৰ্বজনীন প্ৰাথমিক শিক্ষা হৈছে শিক্ষাৰ অতি গুৰুত্বপূৰ্ণ অংশ। সাৰ্বজনীন শব্দৰ অৰ্থ হৈছে সকলোৰে বাবে। সাৰ্বজনীন শব্দৰ অৰ্থ হৈছে কি সকলোৰে বাবে। নিৰক্ষৰতাৰ ওৰ পেলাবলৈ প্ৰাথমিক শিক্ষাক বাধ্যতামূলক তথা সাৰ্বজনীন কৰিবলৈ ব্যৱস্থা কৰা। যি নিৰক্ষৰতা আছে সেই নিৰক্ষৰতা শেষ কৰিবলৈ প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰা। ঠিক আছে। আমাৰ দেশত প্ৰাথমিক শিক্ষা লাভ নকৰাকৈ বহুত মানুহ নিৰক্ষৰ হৈ ৰৈ গৈছে বিভিন্ন কাৰণত হয়নে। কিছুমানৰ শাৰীৰিক অসুস্থতাৰ বাবে হওক বা কিছুমানৰ ঘৰত বেলেগ মানুহ নথকাৰ কাৰণে বাচ্চা ৰখিবৰ কাৰণে ৰখাই দিয়ে হয়নে। তেনেকুৱা ক্ষেত্ৰত কি হয় আমাৰ দেশৰ বহুত মানুহ নিৰক্ষৰ হৈ পেলাই ৰৈ গৈছে আৰু সেই লোকসকলক প্ৰাথমিক শিক্ষা প্ৰদান কৰাটো অতি প্ৰয়োজনীয়। এই শিক্ষা মানৱ জীৱনৰ সফলতাৰ ভেটিস্বৰূপ। এজন শিক্ষিত নাগৰিকেহে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিব পাৰে।
দেশৰ উন্নতি তথা প্ৰগতিৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক তথা সাৰ্বজনীন কৰিবই লাগিব। সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ মূল বৈশিষ্ট্য সাধাৰণতে তিনিটা বুলি ক'ব পাৰি। কেইটা বুলি ক'ব পাৰি? তিনিটা। আৰু সেই তিনিটা হৈছে যে প্ৰথমটো হৈছে কি প্ৰাথমিক শিক্ষা অপৰিহাৰ্য, কাৰণ এই শিক্ষা নহ'লেই নচলে। হয়নে? প্ৰাথমিক শিক্ষা নহ'লে জীৱনটো নচলে। প্ৰতিটো পলতে আমাক শিক্ষাৰ প্ৰয়োজন হয়েই। বি নম্বৰতে কোৱা হৈছে যে প্ৰাথমিক শিক্ষা সাৰ্বজনীন, কাৰণ ই সকলোৰে বাবে প্ৰয়োজনীয়। প্ৰতিজন ব্যক্তিৰ বাবে প্ৰাথমিক শিক্ষা প্ৰয়োজনীয় হয়। 3 নম্বৰতে কৈছে যে কি প্ৰাথমিক শিক্ষা সাধাৰণ ধৰ্মী, কাৰণ ইয়াৰ পাঠ্যক্ৰম কি হয়? মৌলিক ধৰণৰ হয়। বুজি পালা নিশ্চয়? আমি পিছৰটো চাওঁ। 10 নম্বৰ প্ৰশ্নটোত কৈছে যে যিকোনো এটাৰ বিষয়ে লিখা। যিকোনো এটাৰ বিষয়ে লিখিব দিছে। আমি দুইটাৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ যোনটো ভাল লাগে সেইটোৱে লিখিবা পৰীক্ষাত যদি এনেকৈ আহে প্ৰশ্ন। ঠিক আছে? ক নম্বৰটোত দিয়া হৈছে যে বুনিয়াদী শিক্ষাৰ মূল বিশেষত্বসমূহ। বুনিয়াদী শিক্ষাৰ মূল বিশেষত্বসমূহ হ'ল যে ক নম্বৰতে আমি লিখিছোঁ কি বুনিয়াদী শিক্ষাই ব্যক্তিৰ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশ সাধন কৰে। খ নম্বৰতে লিখা হৈছে যে বুনিয়াদী শিক্ষাত হস্তশিল্পক শিক্ষা আহৰণৰ মাধ্যম হিচাপে প্ৰয়োগ কৰা হয়। তাৰপিছত কোৱা হৈছে গ নম্বৰতে বুনিয়াদী শিক্ষাই শিশুক স্বাৱলম্বিতাৰ নীতি শিক্ষা দিয়ে। ঘ নম্বৰতে কৈছে বুনিয়াদী শিক্ষাৰ আদৰ্শ হৈছে প্ৰায়োগিক উপযোগিতা আৰু উৎপাদনশীলতা। বুনিয়াদী শিক্ষাত কি কৰে? হাতে কামে কিছুমান বস্তু বনাই পেলাই শিশুসকলক শিকাত সহায় কৰে। আমি পিছৰটো চাওঁ। খ নম্বৰতে সুধিছে বুনিয়াদী শিক্ষাৰ গুণাৱলীসমূহ। আমি উত্তৰত লিখিব পাৰোঁ যে এই শিক্ষা কেইবাটাও গুণ থকা দেখা যায়। এই শিক্ষা মানে বুনিয়াদী শিক্ষাৰ সেইকেইটা হৈছে যে কি ক নম্বৰতে লিখিছোঁ কি বুনিয়াদী শিক্ষা শিশুকেন্দ্ৰিক ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত। কিহৰ ওপৰত প্ৰতিষ্ঠিত? শিশুকেন্দ্ৰিক ভাৱধাৰাৰ ওপৰত। খ নম্বৰতে লিখিছোঁ যে কি এই শিক্ষা পৰিকল্পনাত বৃত্তিমূলক শিক্ষাত অধিক গুৰুত্ব দিয়া হয়। গ নম্বৰতে লিখিছোঁ কি বুলি যে এই শিক্ষাই পৰম্পৰাগত শিক্ষাৰ ঠাইত সক্ৰিয়াত্মক শিক্ষা প্ৰদানত গুৰুত্ব দিয়ে। ঘ নম্বৰতে লিখিছোঁ কি আমি যে এনে শিক্ষা পদ্ধতিয়ে শিক্ষাৰ্থীসকলক অধিক আগ্ৰহশীল কৰি তুলিব পাৰে বা কৰি তোলে। কিহৰ কাৰণে? সিহঁতে হাতে কামে শিকিবলৈ বহুত ভাল পায়। হয়নে? কিবা এটা বস্তু বনাই শিকিবলৈ সিহঁতে বহুত ভাল পায়। 5 নম্বৰতে আমি লিখিছোঁ কি বুলি যে মাতৃভাষাত শিক্ষা প্ৰদানে শিক্ষাৰ্থীসকলৰ বিষয়সমূহ বুজাত সহায় কৰিব। আমি পিছৰটো চাওঁ। 11 নম্বৰ প্ৰশ্নত সোধা হৈছে অসম প্ৰাথমিক শিক্ষা আইন 1926 যি মূল দফাবোৰ আছিলে সেই দফাবোৰ কি কি সুধিছে আৰু তাক চমুকৈ লিখিব দিছে। আমি উত্তৰত লিখিব পাৰোঁ কি বুলি যে 1926 চনৰ প্ৰাথমিক শিক্ষা আইনৰ মূল দফাবোৰ হ'ল যে ক নম্বৰতে কি দিছে কোনো স্থানীয় কৰ্তৃপক্ষই এখন সভাত 2/3 ভোটাৰ সমৰ্থন সাপেক্ষে নিজ নিজ ঠাইত বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থা কৰিব। খ নম্বৰতে লিখা হৈছে 6 পৰা 11 বছৰলৈ ল'ৰা ছোৱালীৰ শিক্ষা বাধ্যতামূলক কৰা হ'ব। এইটো অসম প্ৰাথমিক শিক্ষাৰ আইন 1926 দেই। গ নম্বৰতে কি কৈছে স্থানীয় কৰ্তৃপক্ষই প্ৰাথমিক শিক্ষাত তেওঁলোকৰ বৰ্তমানৰ কৰা খৰচ, ৰাজ্য চৰকাৰৰ খৰচ আৰু প্ৰয়োজন হোৱা উপৰঞ্চি টকাৰ হিচাপ দেখুৱাই এখন আঁচনি তৈয়াৰ কৰি চৰকাৰক দাখিল কৰিব। ঘ নম্বৰতে দিয়া হৈছে স্থানীয় কৰ্তৃপক্ষই প্ৰয়োজন হ'লে শিক্ষাক কৰ ধাৰ্য কৰিব পাৰিব। ঙ নম্বৰতে কি কোৱা হৈছে যে স্থানীয় কৰ্তৃপক্ষই আঁচনি দিয়াত ব্যৰ্থ হ'লে চৰকাৰে বিহিত ব্যৱস্থা ল'ব পাৰিব। আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে সৰ্বশিক্ষা অভিযান কি? চমুকৈ লিখা। এতিয়া সৰ্বশিক্ষা অভিযান কি বুলি যদি 1 নম্বৰীয়া প্ৰশ্ন আহে তোমালোকে লিখিব পাৰিবা যে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ বাবে নিৰ্দিষ্ট সময়সীমাৰ এক কাৰ্যসূচী হৈছে সৰ্বশিক্ষা অভিযান। ঠিক আছে? 1 নম্বৰৰ কাৰণে যদি আহে, যদি তোমালোকক 2 বা 3 নম্বৰৰ কাৰণে আহে তোমালোকে 3-4টা পইণ্ট ইয়াৰ পৰা একলগ লগাই পেলাই লিখিব পাৰিবা। যদি তোমালোকক চমুকৈ লিখিবলৈ আহে বা চমু টোকা হিচাপে লিখিবলৈ আহে এই গোটেইখিনি পইণ্ট তোমালোকে একলগ কৰি পেলাই লিখি দিব পাৰিবা। এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা। মই কৈ নিদিওঁ, আকৌ পঢ়ি নিদিওঁ। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা আৰু লৈ পেলাই ধুনীয়াকৈ লিখি ল'বা বহীত। আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ। 13 নম্বৰ প্ৰশ্নটোত সোধা হৈছে সৰ্বশিক্ষা অভিযানে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে তাক বৰ্ণনা কৰিব দিছে। এতিয়া চোৱা আমি উত্তৰত কি বুলি লিখিব পাৰোঁ। ভাৰতৰ প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰি দেশত 100% সাক্ষৰতাৰ লক্ষ্য পূৰণৰ বাবে গ্ৰহণ কৰা এক অভিনৱ প্ৰচেষ্টাই হৈছে সৰ্বশিক্ষা অভিযান। তোমালোকে এইকণলৈ লিখিলেও হ'ব। সৰ্বশিক্ষা মানে তোমালোকে এইকণলৈ লিখিলেও হ'ব মানে যদি সৰ্বশিক্ষা অভিযান
কি বুলি যদি আহে হয়নে ইয়াত কৈছে যে প্ৰচেষ্টা হৈছে সৰ্বশিক্ষা অভিযান এনেধৰণৰ যদি এইটো প্ৰশ্ন আহে তেতিয়াহ'লে গোটেইখিনিয়ে লিখিব লাগিব সৰ্বশিক্ষা অভিযানে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হাতত লৈছে সৰ্বশিক্ষা অভিযানে প্ৰাথমিক বিদ্যালয়সমূহৰ মানদণ্ড ৰক্ষা কৰিবৰ বাবে ৰাজ্যসমূহৰ অনুষ্ঠানসমূহৰ সংস্কাৰ সাধন কৰিছে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰসমূহৰ মাধ্যমেৰে শিশুসকলক সুন্দৰভাৱে পৰিচালনা কৰিছে আৰু ইয়াৰ উপৰি শিক্ষক প্ৰশিক্ষণৰ ফলপ্ৰসূ হাতে কামে শিকা আনন্দময় পৰিৱেশৰ মাজেৰে শিক্ষা আহৰণ কৰাৰ ব্যৱস্থা কৰা আৰু শিক্ষাৰ যি গুণগত মানদণ্ড আছে সেই গুণগত মানদণ্ড উন্নয়নত গুৰুত্ব দিছে কোনে দিছে সৰ্বশিক্ষা অভিযানে প্ৰাথমিক শিক্ষাৰ দায়িত্ব ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতিৰে ৰাইজৰ হাতত অৰ্পণ কৰিছে সৰ্বশিক্ষা অভিযান পাহাৰীয়া অঞ্চল সব অঞ্চল পিছপৰা অঞ্চলত কি কৰে শিক্ষাৰ বিকাশত গুৰুত্ব দিছে এই অভিযানে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সম্প্ৰদায়ক জড়িতকৰণৰ ব্যৱস্থাও কৰিছে সৰ্বশিক্ষা অভিযানৰ মূল লক্ষ্য হ'ল 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুকে 2010 চনৰ ভিতৰত উপযোগী প্ৰাথমিক শিক্ষা আঞ্চলিক আৰু লিংগ বৈষম্য নোহোৱাকৈ প্ৰদান কৰাৰ সুব্যৱস্থা কৰা ইয়াৰ বাবে নিম্নোক্ত ব্যৱস্থাসমূহ হাতত লোৱা হৈছে আমি কিছুমান ব্যৱস্থা আলোচনা কৰিম এতিয়া যে প্ৰথমটো ব্যৱস্থা কি লোৱা হৈছিলে প্ৰাথমিক বিদ্যালয়ত প্ৰত্যেক 40 গৰাকী শিক্ষাৰ্থীৰ বাবে এজন শিক্ষক থকা আৰু বিদ্যালয়ত কমেও 2 গৰাকীকৈ শিক্ষক থকা কেতিয়াবা কি হয় আমি নিশ্চয় দেখিছোঁ যে কোনো এখন বিদ্যালয়ত এজন শিক্ষকেই চলাই থাকে গোটেই কেইটা ক্লাছ তেওঁ চাব লাগে হয়নে তেওঁ প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিব লাগে কিন্তু ইয়াত কি কৈছে যে এখন বিদ্যালয়ত কমেও 2 গৰাকীকৈ শিক্ষকটো থাকিবই লাগিব হল আৰু 40 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক বি নম্বৰতে কৈছে কি সকলো শিশুকে বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰা সি নম্বৰটো হৈছে প্ৰয়োজন হ'লে বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰা ডি নম্বৰটো কৈছে বিদ্যালয় পৰিচালনা সমিতিসমূহৰ হাতত বিদ্যালয় ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ দায়িত্ব অৰ্পণ কৰা 5 নম্বৰটো হৈছে প্ৰতি কিলোমিটাৰত বিদ্যালয় বা বিকল্প বিদ্যালয়ৰ সুবিধা নিশ্চিত কৰা প্ৰতি 1 কিলোমিটাৰ মূৰে মূৰে এখন বিদ্যালয় থাকিব লাগিব বুলি কৈছে আমি পিছৰটো প্ৰশ্ন চাওঁ 14 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে বুনিয়াদী শিক্ষা অকৃতকাৰ্যতা হোৱাৰ কাৰণবোৰ দৰ্শোৱা মই মেইন পইণ্ট কেইটা তোমালোকক কৈ গৈছোঁ তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'বা বাকি বহলকৈ ব্যাখ্যা কৰি নাথাকো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গতিকে মেইন পইণ্টখিনি কৈ দিছোঁ তোমালোকে এইটো ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লিখি ল'ব পাৰিবা বহীত ক নম্বৰটো ধনৰ অভাৱৰ কাৰণে কি হৈছিলে বুনিয়াদী শিক্ষা অকৃতকাৰ্যতা হৈছিলে খ নম্বৰটো অভিভাৱকৰ উদাসীনতায়ো কি কৰিছিলে বুনিয়াদী শিক্ষা অকৃতকাৰ্যতা হোৱাৰ কাৰণ বুলি কৈছিলে মানে অভিভাৱকৰ কোনো গুৰুত্ব নাই ঠিক আছে ত্ৰুটিপূৰ্ণ পাঠ্যক্ৰমখন কি আছিলে বহুত মানে ত্ৰুটিৰে বহুত ভুল ধাৰণাৰে ভৰি আছিল বুলি কৈছে তাৰপিছত কৈছে ঘ নম্বৰটো পৰীক্ষা পদ্ধতি গতানুগতিক আমাৰ যি পৰীক্ষা পদ্ধতি হয় মূল্যাংকন হয় হয়নে তাৰ বাবে কি হৈছে আমাৰ বুনিয়াদী শিক্ষা অকৃতকাৰ্যতা হৈছে বুলি কৈছে তাৰপিছত কৈছে যে সা-সঁজুলিৰ অভাৱ তোমালোকক বুনিয়াদী শিক্ষা দিবৰ বাবে কি হয় যে বহুতো বস্তুৰ প্ৰয়োজন হ'ব সেই বস্তুসমূহৰ অভাৱ তাৰপিছত কৈছে যে আন্তৰিকতাবিহীন পাঠ্যক্ৰম বা আন্তৰিকতাবিহীন হয়নে বুনিয়াদী নামটো মহাত্মা গান্ধীৰ নামেৰে জড়িতভাৱে অনিচ্ছা সত্ত্বেও বহুতো চৰকাৰী বিষয়া আৰু ৰাজনৈতিক নেতাই এই শিক্ষাৰ প্ৰতি সমৰ্থন জনালে কিন্তু বাস্তৱত দেখা গ'ল তেওঁলোকৰ ল'ৰা ছোৱালীক পঠিয়ালে সুপৰিচালিত মাধ্যমৰ প্ৰাইভেট স্কুললৈ হয়নে আৰু গাঁৱৰ দুখীয়া অৱহেলিত শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে পঢ়িব লগা হ'ল ক'ত বুনিয়াদী স্কুলত এই সকলোবোৰ কাৰণত বুনিয়াদী শিক্ষাই গা কৰি উঠিব নোৱাৰাৰ কাৰণে ইয়াৰ প্ৰসাৰো কম হৈছিলে ঠিক আছে তেওঁলোকে সমৰ্থনটো কৰিলে কিন্তু নিজৰ ল'ৰা ছোৱালীকেই সেই স্কুললৈ নপঠালে ক'লে পঠালে প্ৰাইভেট স্কুললৈ পঠালে কিন্তু তেনেধৰণৰ কাৰণতো কি হ'ল বুনিয়াদী শিক্ষা অকৃতকাৰ্যতা হোৱা দেখা গ'ল গতিকে তোমালোকে এইখিনিলৈকে বুজি পাইছাই নিশ্চয় যদি বুজি পাইছা ভিডিঅ'টোত লাইক কৰিবা আমি পিছৰটো প্ৰশ্ন চাওঁ 15 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে 1937 চনৰ ৱাৰ্ড আঁচনিৰ চমু আভা লিখা উত্তৰত আমি লিখিব পাৰোঁ কি যে গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ ধাৰণা জনপ্ৰিয় হৈ উঠাত 1937 চনৰ 22 আৰু 23 অক্টোবৰত ৱাৰ্ধাত দুদিনীয়া এখন সৰ্বভাৰতীয় শিক্ষা সন্মিলন আহ্বান কৰা হয় গান্ধীজীয়ে সন্মিলনৰ অধ্যক্ষতা কৰে ভাৰতৰ বিভিন্ন প্ৰদেশৰ শিক্ষাবিদ সমাজকৰ্মী আৰু কংগ্ৰেছৰ 7খন প্ৰদেশৰ শিক্ষামন্ত্ৰীসকলো ইয়াত উপস্থিত থাকে এই সভাত গান্ধীজীয়ে তেওঁৰ বুনিয়াদী শিক্ষা আঁচনি জাতিৰ উদ্দেশ্যে প্ৰদান কৰে এই সন্মিলনত প্ৰাথমিক শিক্ষাৰ সম্বন্ধে 4টা গুৰুত্বপূৰ্ণ প্ৰভাৱ গ্ৰহণ কৰা হয় সেইকেইটা তলত দিয়া হ'ল প্ৰথমটো হৈছে যে কি সৰ্বভাৰতীয় ভিত্তিত বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা 7 বছৰৰ বাবে প্ৰদান কৰিব লাগে খ নম্বৰটো শিক্ষাদানৰ মাধ্যম মাতৃভাষা হ'ব লাগে গ নম্বৰটো কি কৈছে যে এই সময়ছোৱাৰ শিক্ষা ব্যৱস্থা হ'ব লাগে উৎপাদনমুখী আৰু তাৰ বাবে এবিধ প্ৰয়োজনীয় হস্তশিল্পৰ শিক্ষা দিব লাগে
আজি ভিডিঅ'টো ইমানলৈকে আছিলে আৰু তোমালোকৰ প্ৰশ্নসমূহ শেষ হৈছে গতিকে ভিডিঅ'টো চাই কেনে পালা জনাবা লগৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ